Hey guys, welcome back to my channel. तो सब फ्रेंड पूरे दिन इसने मैं आज आप लोगों का नारा तो गुरुत्वपूर्ण वीडियो ले आया हूँ तो सब फ्रेंड आज वीडियो कॉल एंड MMS एग्जाम 2024 नेशनल मीन्स मेरिट एक्सक्लूसिव स्कीम तो अर्थात বৃত্তি পরীক্ষা তো যিবিলাক ছাত্রছাত্রীয়ে ক্লাস 8 পড়ি আছে অর্থাৎ অষ্টম শ্রেণীত পড়ি আছে সেই ছাত্রদের কারণে বৃত্তি পরীক্ষা অনুষ্ঠিত হ'ব তো আপোনালোক দেখা পাইছে ইয়াতে স্কিম নেম এন্ড MMS স্কিম টাইপ স্কলারশিপ অর্গানাইজেশন DSE আসাম এলিজিবিলিটি ক্লাস 8 তো আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ অনলাইন তো আপোনালোকৰ এইটো মানে যিবিলাক ছাত্ৰছাত্ৰী ক্লাছ 8 পঢ়ি আছে সেইবিলাক ছাত্ৰছাত্ৰীয়ে এইটো কাৰণে আবেদন কৰিব পাৰিব তো আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন প্ৰচেছ অনলাইন আৰু এপ্লিকেশ্যন ফিজ হ'ব 200 টকা স্টাৰ্ট ডেট হ'ল আপোনালোকৰ 1 আগষ্ট 2024 আৰু লাষ্ট ডেট হ'ল 13 অক্টোবৰ 2024 তো আপোনালোকৰ লাষ্ট ডেট হ'ল 30 অক্টোবৰ তো আপোনালোকে কেনেকৈ মানে এপ্লাই কৰিব আৰু কি ডকুমেণ্টছ লাগিব মই আপোনালোকক দেখাই দি আছোঁ তো আপোনালোকে এটা দেখা পাইছে Name of the examination National Means Merit Scholarship Exam 2024 Name of the scheme National Means Merit Scholarship and MMS scheme Name of the organization Director of Secondary Education Assam Total seat in Assam আছে আপোনালোকৰ 2411টা সিট আছে আপোনালোকৰ টাইপ অফ এক্সাম ৰিটেন এক্সাম হ'ব আপোনালোকৰ 19 সিটৰ জৰিয়তে আপোনালোকৰ এক্সাম হ'ব মানে ৰিটেন মানে লিখিত পৰীক্ষা হ'ব মিডিয়াম অফ এক্সাম হ'ব এছামিছ আৰু ইংলিছ আপোনালোকৰ দুটা মিডিয়ামত পৰীক্ষা হ'ব এছামিছ আৰু ইংলিছ আপোনালোকে যেটো মানে বিচাৰে সেইটো মানে ভিডিও আপোনালোকে চেক কৰিব পাৰিব তাতে দেখা পাইছে টাইপ অফ কোৱেশ্চন মাল্টি চুজ কোৱেশ্চন হ'ব MCQ তো তাৰপিছত দেখা পাইছে ডেট অফ এক্সাম 23 নৱেম্বৰ 2024 তো অৰ্থাৎ 23 নৱেম্বৰত আপোনালোকৰ এক্সাম হ'ব নো দা এক্সাম চেণ্টাৰ হ'ব আপোনালোকৰ 103টা মানে আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব তাৰপিছত অল ফাৰ্ষ্ট চেণ্টাৰ ক্লাব দেখাই আপোনালোক দেখাই দি আছোঁ টোটাল মাৰ্ক হ'ব আপোনালোকৰ 180 মাৰ্ক তাৰপিছত আপোনালোক দেখাই দি আছোঁ মেণ্টেল এবিলিটি টেষ্ট আপোনালোকৰ হ'ব 90 মাৰ্কৰ 10টা পৰা 11:30 লৈকে তাৰপিছত দেখা পাইছে স্কুলিষ্ট এবিলিটি টেষ্ট হ'ব আপোনালোকৰ 1টাৰ পৰা 2:30 লৈকে তো এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ দা এক্সাম তো দেখা পাইছে দেখিছে ক্লাস স্টুডেন্ট হু আর স্টাডিং ইন ক্লাস আর এলিজিবল ফর দা এক্সামিনেশন তো বিলা ছাত্রছাত্রী এই ক্লাস 8 পঢ়ি আছে এইবিলাক ছাত্রছাত্রী এই পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব তাৰপৰ দেখা পাইছে দেখে কিবা আছে স্কুল অনলি দা স্টুডেন্ট অফ দা গভর্নমেন্ট এন্ড provincial school under the Department of the School Education Government of Assam are eligible to get the scholarship. Student from private school JNBS and KBS may appear in the examination but they will not be dislike the scholarship. তো আপোনালোকে দেখা পাইছে ইয়াতে অনলি যিবিলাক প্ৰাইভেট স্কুল মানে সৰকাৰী স্কুল আপোনালোকৰ আৰু যিবিলাক সব স্কুল চৰকাৰৰ দ্বাৰা মানে অনুমোদিত সেইবিলাক ছাত্ৰছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব আৰু যদি আপোনালোকৰ প্ৰাইভেট ছাত্ৰছাত্ৰী অংশগ্ৰহণ কৰে কিন্তু সিহঁতে স্কলাৰশ্বিপ নাপাব তাৰপিছত আছে স্কলাৰশ্বিপ ডিটেইলছ অফ দা MMS আপোনালোকে দেখা পাইছে ষ্টুডেণ্ট ফাউণ্ড দা কোৱালিফিকেশ্যন ফ্ৰম দা এক্সামিনেশ্যন উইল গেট স্কলাৰশ্বিপ 12,000 per year for class আপোনালোকে 9 10 11 আপোনালোকৰ আৰু মানে 12 আপোনালোকৰ 3টা বছৰত আপোনালোকে মানে 12,000 টকা পাব তো টোটাল আপোনালোকে পাব 3,12,000 টকা মানে per annum as per the Union Ministry of Education available the scholarship benefit তো আপোনালোকে দেখা পাইছে আপোনালোকৰ এতে পেৰেন্টছৰ আপোনালোকৰ মানে এনুৱেলি ইনকাম যেটো আছে এটো আপোনালোকৰ মানে 3 লাখ 3.5 লাখ মানে 3.5 লাখ টকাৰ ওপৰত হ'ব নোৱাৰিব যদি 3.5 লাখ টকাৰ ওপৰত হয় তেনেহলে আপোনালোকে এটো কাৰণে এপ্লাই কৰিব নোৱাৰিব আছে এক্সামিনেশ্যন ফিজ অফ ইউনিভাৰ্সিটি আপোনালোকে কৈছে যেটো অনলাইন ফিজ আছে আপোনালোকে দেখাই দিছো কেটাগৰী জেনাৰেলৰ কাৰণে 200 টকা অদাৰ ব্যাকওয়ার্ড ক্লাছৰ কাৰণে 200 টকা তো আপোনালোকে দেখা পাইছে ইয়াতে মানে ফিজটো তো অনলাইনত আপোনালোকে পে কৰিব লাগিব আৰু দেখা আছে হাউ টু এপ্লাই ফৰ MMS এক্সামিনেশ্যন টল ফ্ৰেছ ক্লান কৰিলে আপোনালোকে দেখা পাইছে এটা মানে লিংক আহিব আপোনালোকে দেখা পাইছে ইয়াতে ফটোগ্ৰাফাৰ লাগিব আপোনালোকৰ 25 KB সিগনেচাৰ 30 KB কাষ্ট সাৰ্টিফিকেট 100 KB ডিসেবিলিটি সাৰ্টিফিকেট 100 KB ডিক্লাৰেশ্যন ফৰ্ম 100 KB তো আপোনালোকৰ ফৰ্মত হ'ব লাগিব JGP বা GPG তো এতিয়া আপোনালোকে এপ্লাই কেনে কৰিব মই দেখাই দি আছো দেখা পাইছে অনলাইন এপ্লিকেশ্যন লিংক আপোনালোকে লিংকত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড এনেকুৱা ইন্টাৰফেস আহিব আহাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে গভৰ্ণমেণ্ট অফ আসাম তো আপোনালোকে ক্লিক কৰিব লাগিব তল ফ্লাছ ক্লান কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মানে ইয়াতে আপোনালোকক এনেকৈ ডেস্কটপ সাৰ্চ কৰিলে ডাইৰেক্ট এনেকুৱা মানে অপচন আহিব তাৰপিছত তল ফ্লাছ ক্লান কৰিব কৰাৰ পিছত দেখা পাইছে আপোনালোকৰ ইয়াতে নেক্সট বটন ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে দেখা পাইছে নেক্সট ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তল ফ্লাছ ক্লান কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে ইয়াতে স্কিম কোডটো অটোমেটিক সিলেক্ট হ'ব স্টাৰ্ট ডেটটো মানে কোড আপোনালোকৰ এটো ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে মানে আসাম বুলি মানে সিলেক্ট কৰিব তাৰপিছত দেখা পাইছে এটা আপোনালোকৰ ইয়াৰ ক্লাস 8 টো অটোমেটিক সিলেক্ট হ'ব তাৰপিছত এটা আছে ডেট অফ বাৰ আপোনালোকৰ ষ্টুডেন্টৰ ডেট অফ বাৰটো বহাই দিব তাৰপিছত আধাৰ নাম্বাৰ মানে আধাৰ নাম্বাৰটো কম্পালসৰি হয় আধাৰ নাম্বাৰটো বহাই দিব তো আপোনালোকৰ এটো আধাৰ কাৰ্ডটো মাষ্ট বি লাগিবই তাৰপিছত দেখা পাইছে আপোনালোকৰ এটা দেখা পাইছে
যিবিলাক ৰেড মাৰ্ক দিয়া আছে এইবিলাক কম্পালচাৰি আপোনালোকে ফিল আপ কৰিব লাগিব আৰু যিবিলাক ৰেড মাৰ্ক দিয়া নাই সেইটো আপুনি ফিল আপ কৰিলে নহ'ব ক্যান্ডিডেট নেম এজ পাৰ দ্য আধাৰ কাৰ্ড আপোনালোকৰ দেখা পাইছে আপোনালোকৰ মানে ছাত্ৰজনৰ নাম মানে আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে চেম বহাই দিব তাৰপিছত ফাদাৰ নেম মাদাৰ নেম তাৰপিছত আপোনালোকৰ মেল নে ফিমেল হয় সেইটো বহাই দিব তাৰপিছত দেখা পাইছে আৰু হুজ ক্যান্ডিডেট ৰেজিডেণ্ট আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াতে আপোনাৰ ৰুলাৰ নে উৰ্বেন হয় আপোনালোকৰ মানে গাঁও অঞ্চলত বসবাস কৰে না চহৰ অঞ্চলত বসবাস কৰে এইটো আপোনালোকে ছিলেক্ট কৰিব তাৰপিছত দেখা পাইছে কেটাগৰী আপোনালোকৰ জেনেৰেল OBC SC ST যিটো হয় সেইটো ছিলেক্ট কৰিব ছিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ ডিজেবিলিটি ষ্টেটাছ আপোনালোকৰ যদি ডিজেবিলিটি হয় ইয়াৰ পৰা আপোনালোকে ছিলেক্ট কৰিব আৰু যদি নহয় তেনেহ'লে নন ক্লিক কৰিব কৰাৰ পিছততো চবৰে দেখা পাইছে ৰেচিডেণ্টলি এড্ৰেছ ফৰ কৰ্পৰেশ্যন ইয়াতে আপোনালোকৰ এড্ৰেছটো বহাই দিব তাৰপৰা ছিলেক্ট কৰি ইয়াতে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় হোম ডিষ্ট্ৰিক্ট এই চিম্পলি ইয়াৰ পৰা আপোনালোকৰ হোম ডিষ্ট্ৰিক্টটো বহাই দিব বহাই দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছটো চেম হয় ইয়াতে টিক মাৰ্ক দি দিব টিক মাৰ্ক দি দিলে আপোনালোকৰ মানে বাকীখিনি বহাব নালাগিব চেম হৈ যাব আৰু যদি বেলেগ হয় আপোনালোকে নিজকে বহাই ল'ব তাৰপিছত দেখা পাইছে আপোনালোকে ইয়াতে টাইপ অফ ইনষ্টিটিউশ্যন ইয়াতে পাইছে গভৰ্ণমেণ্ট স্কুল নে JGBKP ৰেচিডেণ্ট তো আপোনালোকৰ যদি আপোনালোকৰ গভৰ্ণমেণ্ট ছিলেক্ট কৰিব তাৰপিছত আপোনালোকে দেখা পাইছে নেম এণ্ড এড্ৰেছ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ যিটো মানে ডিষ্ট্ৰিক্ট হয় মানে যিটো মানে আপোনালোকৰ যিটো মানে আণ্ডাৰত কাম কৰি আছে সেইটো মানে যিটো ডিষ্ট্ৰিক্টৰ মানে আণ্ডাৰত আপোনালোকে পঢ়ি আছে সেই ডিষ্ট্ৰিক্ট আপোনালোকে ছিলেক্ট কৰিব তাৰপিছত UDIS কোড আপোনালোকৰ যিটো ডাইচ কোড আছিল সেই ডাইচ কোডটো আপোনালোকে ইয়াতে পৰা ছিলেক্ট কৰিব ইয়াতে আপোনালোকৰ মানে যিখন স্কুল আছিলে সেই গোটেইখিনি স্কুলৰ নাম এটা আহি যাব তো আপোনালোকে দেখা পাইছে ইয়াতে মই আমাৰ ওচৰৰ এটা স্কুল মই বাছি লৈ আছোঁ ধৰক মই ইয়াৰ পৰা যিকোনো এটা মই আপোনালোকক মানে বহাই কিনে দেখাই দি আছোঁ তো এনেকৈ আপোনালোকৰ স্কুলৰ নামটো ছিলেক্ট কৰি ইয়াতে বহাই দিব তাত দেখা পাইছে ইনষ্টিটিউট নেম আপোনালোকৰ যিটো স্কুলত পঢ়ি আছে অধ্যয়ন কৰি আছে সেই স্কুলৰ নামটো বহাই দিব এড্ৰেছটো বহাই দিব তাৰপিছত আপোনাৰ ষ্টেট ছিলেক্ট কৰি আপোনালোকে এইটো বহাই দিব তো চব ফ্ৰেণ্ড তলফালে তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে আৰু হুজ স্কুল ইয়াতে ছিলেক্ট কৰি আপোনালোকে ইয়াতে ৰুলাৰ নে উৰ্বেন আপোনালোকে এইটো মানে বহাই দিব মিডিয়াম অফ স্কুল আপোনালোকে এইটো এছামিছ মিডিয়াম নে ইংলিছ মিডিয়াম এইটো বহাই দিব তাৰপিছত দেখা পাইছে আপোনালোকৰ ফাদাৰ এডুকেশ্যন আপোনালোকৰ মানে দেউতাকৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন মানে কিমান দূৰ সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে বহাই দিব তাৰপিছত দেখা পাই এইটো আপোনালোকে বহাই দিব তাৰপিছত আপোনালোকে কি কৰিব তো তাৰপিছত আপোনালোকৰ মাদাৰ এডুকেশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ মানে মাদাৰ এডুকেশ্যন ইয়াতে পৰা বহাব তাৰপিছত দেখা পাইছে মাদাৰ অকুপেশ্যন কি কাম কৰে মানে ফাদাৰ অকুপেশ্যন মানে দেউতাকে কি কৰে আপোনালোকৰ এইটো বহাব মানে গভৰ্ণমেণ্ট এমপ্লয়ী হয় নে কিবা হয় সেইটো আপোনালোকে বহাব তো আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে বহাই দিব তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে যিবিলাক অপশ্যন আছে এইবিলাক বহাই দিব মই আপোনালোকে দেখাই দি আছোঁ মানে নাম্বাৰ অফ ফেমিলি মেম্বাৰ লিভিং ইন হাউচ আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি আপোনালোকে বহাই দিব তাৰপিছত নেম অফ ব্ৰাদাৰ নাম্বাৰ অফ চিষ্টাৰ তাৰপিছত আপোনালোকে দেখা পাইছে এট হোৱাট নাম্বাৰ ইজ দ্য কেণ্ডিডেট এমং দ্য হাৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ আপোনালোকে বহাই দিব তাৰপিছত দেখা পাইছে আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ পেৰেণ্টছ ইনকাম মানে আপোনালোকৰ এনুৱেল ইনকাম যিটো আছে আপোনালোকে যিটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা মানে ছিলেক্ট কৰিব ছিলেক্ট কৰাৰ পিছত তাৰপিছত দেখাইছে টেলিফোন আপোনালোকে এইটো দিলেও হ'ব দিলেও হ'ব অপশ্যনেলি আৰু যিটো আধাৰ লিংক মোবাইল নাম্বাৰ যিটো আধাৰ লিংকৰ লগত আমাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে বহাব লাগিব এইটো কম্পালচাৰি হয় বহাৰ পিছত তো ফ্ৰেণ্ড তাৰপিছত দেখা পাইছে ইয়াতে আপোনালোকৰ মানে ফটোগ্ৰাফাৰ আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকে ফাইলত যাব ফাইলত গৈ কিনে আপোনালোকে পাছপোৰ্ট চাইজ ফটোটো বহাই দিব তাৰপিছত দেখা পাইছে চিগনেচাৰ ইয়াতে ক্লিক কৰি আপোনালোকে চিগনেচাৰটো আপোনালোকে বহাই দিব তাৰপিছত দেখা পাইছে সেল্ফ ডিক্লাৰেশ্যন আপলোড ক্লিক হাৰ ফৰ ডাউনলোড সেল্ফ ডিক্লাৰেশ্যন আপোনালোকে কি কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক কৰিলে আপোনালোকৰ সেল্ফ ডিক্লাৰেশ্যন যিটো ফৰ্ম আছে ফৰ্মটো ডাউনলোড হৈ যাব এইটো ফিল আপ কৰি আপোনালোকে ইয়াতে চুজ ইয়াতে ক্লিক কৰি আপোনালোকে কি কৰিব এইটো আপোনালোকে মানে ফিল আপ কৰি ইয়াতে আপলোড কৰি দিব দিয়াৰ পিছততো চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব ইয়াতে যেতিয়া আপোনালোকে মানে পাছৱৰ্ড দিব ইয়াতে পাছৱৰ্ড বহাব পাছৱৰ্ড বহাৰ পিছততো চব আপোনালোকে কি কৰিব ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব ছাবমিট বাটনত ক্লিক কৰাৰ পিছততো চব ফ্ৰেণ্ড চিম্পলি আপোনালোকৰ মানে ফৰ্মটো ছাবমিট হৈ যাব পিছততো চব ফ্ৰেণ্ড আপোনালোকৰ এটা একনলেজমেণ্ট আহিব সেই একনলেজটো আপোনালোকে ডাউনলোড কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব পৰিৱৰ্তে যেতিয়া আপোনালোকৰ এডমিট আহিব তেতিয়া আপোনালোকৰ সেইটো লাগিব তো চব ফ্ৰেণ্ড এটা কথা হ'ল আপোনালোকে কেনেকৈ এইটো অপশ্যন আহিব আপোনালোকে গুগলত চিম্পলি চাৰ্চ কৰি দিব SBM form.in বুলি আপোনালোকে চাৰ্চ কৰি দিব চাৰ্চ কৰি দিয়াৰ পিছত চব আপোনালোকৰ
এইটো ইণ্টাৰফেচত আহি যাব। আৰু এটা কথা হ'ল, যিবিলাক মানুহে মোৰ ভিডিঅ' চাই আছে, যদি কোনোবাই মানে অনলাইন কৰিব পৰা নাই, তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক মানে অনলাইন এপ্লাই কৰি দিম, কোনো ধৰণৰ ফিজ নালাগে। অকল খালি আপোনালোকৰ যিটো মানে অনলাইন যিটো ফিজ আছে 2200 টকা, সেইটো দিলেই হ'ল। বাকীখিনি যিটো মানে চাৰ্জ আছে, মানে কম্পিউটাৰ চাৰ্জ, সেইটো নালাগে, মই ফ্ৰীতে কৰি দিম আপোনালোকৰ। যদি কোনোবাই কৰিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক কৰি দিম। তো আজিৰ ভিডিঅ'টো এইখিনিতে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। তো চব ফ্ৰেণ্ড, ভিডিঅ' যদি ভাল লাগে মই ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু সকলোকে মানে কথাটো জনাই দিব, যাতে সকলোৱে মানে আবেদন কৰিব পাৰে আৰু পৰীক্ষাৰ কাৰণে মানে প্ৰিপাৰেশ্যন কৰিব পাৰে। তো চব ফ্ৰেণ্ড, আজিৰ ভিডিঅ' এইখিনিতেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।